ভগৱানৰ সন্মান এই কাৰণেই আছে যেতিয়ালৈকে ভক্ত আছে, যিদিনা ভক্ত ভগৱান হৈ পৰিব সেইদিনা ভগৱানৰ সন্মান নাথাকে। গুৰুৰ সন্মানো তেতিয়ালৈকে আছে যেতিয়া গুৰু সন্মুখত শিষ্য শিষ্য হৈ, যিদিনা শিষ্য গুৰু হৈ যাব সেইদিনা গুৰু সন্মান নাথাকে। মই নিজে গুৰু হৈ পৰিব। এই মাৰ্গটোত কি দিয়া হৈছে যে সদায় শিষ্য হৈ শাসয়তি শিষ্য, যাক শাসন কৰিব পাৰি তেমি শিষ্য। সেইবাবে জীৱনত প্ৰয়োজন, কাৰণ মহামুনি বেদব্যাসেও গুৰু আৰ্হি ত্যাগ কৰি একো উপাসনা কৰে। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কওঁতে তাতো এটা আৰ্হি আছে। শ্ৰৱণমটো গুৰু পূৰ্ব, মননম তদনন্তৰম, নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণ। প্ৰথম বোলে গুৰু মুখে শুনিব লাগে, নহয়নে? গুৰুৰ মহিমা প্ৰকাশ কৰিতো ইমান এটা ভাৱ প্ৰকাশ কৰা হৈছে গুৰুগীতাত যে স্বকৃত্ৰিম শাস্ত্ৰমম সজাতিম শৈব স্বকৃত্ৰিম পুষ্টি বৰ্ধনম এতৎসব পৰিত্যজম গুৰুমেব সমাশ্ৰয়। কিবা কাৰণত যদি মনুষ্যই স্বজাতি, স্বকুল, স্বমৰ্যাদা, স্বসন্মান, স্বকুলক্ৰিয়াও ত্যাগ কৰিব লগা হয়, কিন্তু তাৰ পাছতো কিন্তু কেতিয়াও গুৰুক ত্যাগ কৰিব লাগে। আৰু গুৰুৱে যেতিয়া শিষ্যক ত্যাগ কৰে তাতোতকৈ আৰু ডাঙৰ বিপদ নাই। প্ৰমাণ ক'ত? ভাগৱতৰ ৬ষ্ঠ স্কন্ধতে প্ৰমাণ আহে বিদ্যাসুৰ বধৰ প্ৰসংগত। ইন্দ্ৰ এদিন আৰামছে নৃত্য গীত ধৰি লওক স্বৰ্গৰ তপস্বীসকলৰ নৃত্য উপভোগ কৰি দক্ষ দিগপাল অমৰাৱতীপুৰত গৈ পেলাই দেৱগুৰু বৃহস্পতি উপস্থিত হলগে। সকলোৱে আৰু আনন্দত মনোৰঞ্জনত ব্যস্ত আছে, বৰকে গুৰুত্ব নিদিলে। গুৰু অকণমান অসন্তুষ্ট হৈ গুচি আহিলে, বুলিব মোৰ প্ৰতি কোনো বহিবলৈও নহয়। পিছত যেতিয়া নৃত্য গীত সমাপন হল, তাৰ পিছত সকলোৱে দৃষ্টি আহিলে যে গুৰু বৃহস্পতি আহিছে, তেওঁচোন কোনো বহিবলৈও কথা এটা নহয়। ভুলটো অনুভৱ কৰি সমগ্ৰ দেৱতা মণ্ডল গৈ দেৱগুৰুৰ ওচৰত উপস্থিত, কিন্তু দেৱগুৰু অন্তৰ্ধান হৈ দিলে। এই নিউজটো পাই গল অসুৰসকলে, বোলে দেৱতাসকলক গুৰুৱে ত্যাগ কৰিছে। চিধা অসুৰসকলে স্বৰ্গপুৰী আক্ৰমণ কৰি দেৱতাসকলক বোলে তাৰ পৰা আঁতৰাই স্বৰ্গ অধিকাৰী কৰি কি দেখুৱাইছে? দেৱতাৰো শক্তি তেতিয়াহে আছে যেতিয়া লগত গুৰু আছে, হয়নে? যদি লগত গুৰু নাথাকে তেতিয়াহ'লে স্বয়ং দেৱতাসকল সামৰ্থ্যহীন নকৰে। আমাৰ কথা তেতিয়াহ'লে নখৰ আগত তুলনা। সেইকাৰণে সকলো ক্ষেত্ৰতে গুৰু আছে। আৰু গুৰু বুলি ক'লেও এজন শাস্ত্ৰ পৰম্পৰা অনুৱৰ্তী গুৰু হ'ব লাগে। আজি ইচ্ছা কৰিলে সকলো ক্ষেত্ৰত মই গুৰু হ'ব নোৱাৰো, আৰু জানো? এইটো কথা সুকীয়া যে মই তেখেতক গুৰুজন সন্মান কৰো, মই গুৰুজন ভাৱ কৰো, কিন্তু নিজকে গুৰু বুলি গুৰুৱে কেতিয়াও ঘোষণাও নকৰে। আৰু কোনো বিনা শাস্ত্ৰীয় পৰম্পৰাৰ গুৰু হ'বও নোৱাৰে, কাৰণ নিৰ্দিষ্ট সম্প্ৰদায় বিন্যাস্তে মন্ত্ৰস্তে নিষ্ফলম মত। সম্প্ৰদায় আৰু পৰম্পৰা অভিন্ন। পৰম্পৰা বুলি ক'লে আকৌ আমাৰ এটা দুটা বুজা যায়, এটা হৈছে লোকাচাৰগত, এটা বেদাচাৰ। লোকাচাৰটো পৰিৱৰ্তন হয়, বেদাচাৰ পৰিৱৰ্তন হয়। বেদাচাৰ শাস্ত্ৰ মত, কিন্তু কেতিয়াবা ধৰি লওক লোকাচাৰটোকে বেদাচাৰ বুলি কোৱা হয়, কাৰণ ইভাগে বেদতকে আমি লোকবেদখনত বেছি গুৰুত্ব দিয়া হয়। লোক পৰম্পৰাবিলাক ভিন্ন ভিন্ন। এইখন সমাজৰ পৰম্পৰা আমাৰ সমাজখনৰ লগত মিলিব পাৰে, হয়নে? কিন্তু যিখিনি ক্ষেত্ৰত শাস্ত্ৰৰ মত আছে সেইখিনি পৰিৱৰ্তন নহয়। ইয়াতো আনকি স্বৰ্গগুৰু, আৰু তাক একমাত্ৰ গুৰুৰ জৰিয়তেহে জানিব পৰা যায়। কিন্তু গুৰুৰো এটা প্ৰসংগতা আছে। কিছুসকলৰ কেতিয়াবা অভিযোগ থাকে, এই গুৰুৰ ওচৰতে গলেও নহব নহয়, গলো কি হল, হৰণ দিলে ভজন দিলে ভালকে কথাবোৰ বুজাই নপঠায়, ভালকে বুজাই নিদিয়ে, ভুলতো বুজাই নিদিয়ে। যেতিয়ালৈকে মই নিজেই নুশুনো, নহয় জানো? আজি 4 দিন ভাগৱত পাঠ হল, মই যদি ভগৱতৰ ওচৰতে আশীৰ্বাদ বিচাৰিলে মোক আশীৰ্বাদ দিব একদম সকলো বৃদ্ধি হোৱাৰ বাবে, হয়নে? তেতিয়াহ'লে মই সেইটোহে লৈ যাম। মই যেতিয়া যাম, ভাগৱত যে পঢ়িছে আমুকতনো কি আছে অকণমান কওকচোন, তেতিয়া কব, নুসুধিলেকে কি কব, হয়নে? পৰ্বতসকলে যেহেতু নকৰে সৰ্ব ঠাইত জলদান, যেন জ্ঞানী গুৰু দৃশ্যত নকৰে সকলো গুৰুত জ্ঞান। গুৰুৱে বোলে সকলো শিকাই বুজাইলে নলয়, কাৰণ মই প্ৰত্যক্ষ উচ্চাৰণ কৰিব বিচৰা নাই। কিন্তু চাবচোন যে এনেকৈও কেতিয়াবা হৈ যায় যে গুৰুৰ সংগতে আছে,
গুৰুৰ লগতে আছে কিন্তু বোলে একো নাই কলাকতি তাত কাৰণ কেৱল শাৰীৰিক সংগটোৰ কথাই কোৱা হোৱা নাই কিন্তু তেওঁ প্ৰত্যক্ষ গুৰুৰ সংগত থাকিব পৰা নাই কিন্তু যিটো প্ৰপন্নতা কাষতে থকা জনৰ আছে সেইটো প্ৰপন্নতা এসময় দূৰত থকা দুজনৰ ভিতৰত আছে তুলনা কৰিব বিচৰা নাই কিন্তু সংগ মানে এইটো নহয় যে 24 ঘণ্টা বহি থকা 24 ঘণ্টা তেওঁৰ লগত সংগৰ অৰ্থ এইটোহে আমাৰ বিৰত আছে কিন্তু নিৰন্তৰ সেই চিন্তনত আছে নাই কৰবালৈ যাওঁ বুলি ক'লে যিদৰে প্ৰথমতে তালৈ যোৱাৰ ভাৱনাটো মনলৈ আহে গতিকে ভগৱন্ত বুলি ক'লেও ভগৱান বুলি ক'লেও জৰুৰী নহয় যে তেওঁক আমি পাই যাম আৰু পালে সেই স্মৃতিটো নাথাকে ভগৱন্তই যেতিয়া প্ৰথম ভক্তি মাৰ্গত ভক্তক কৃপা কৰে প্ৰথম কি দিয়ে বিৰহ ভগৱন্তৰ ভক্তিৰ প্ৰথম লক্ষণ কি বিৰহ বিৰহ কিয় দিয়ে বিৰহে ভক্তি পৰিপুষ্ট কৰে কেনেকৈ ল'ৰা ছোৱালীকেইটা সদায় ঘৰতে আছে সেইটো মৰম বেলেগ ৩-৪ বছৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাককচোন সদায় গালি পাৰি থকা মানুহজনক বাট চাই থাকে 4 বছৰ মূৰত আহিব বুলি থাকে নে নাথাকে ৩-৪ বছৰ আঁতৰত থাকিলে কাৰণে বিৰহে কি কৰিলে মৰম স্থায়ীটো বৃদ্ধি কৰিলে গতিকে ঈশ্বৰে যেতিয়া ভক্তক কৃপা কৰে তেতিয়া প্ৰথম বস্তুটো কি দিয়ে অতি হৰি কৃপা হৈছে বিৰহ মনুষ্য হৰি প্ৰাপ্ত কৰি ভাৰতত জন্ম হৈ হৰি বিৰহ প্ৰদানী হৈছে অতি হৰি কৃপা তেওঁ কোৱা ভক্ত উদ্ধৱ হওক যিটো ভগৱন্ত যেতিয়া লগতে আছিল ইমান সমস্যা যেতিয়া এৰি থৈ গুচি গ'ল সমস্যা তেতিয়া তেওঁ বিৰহে ভক্তি শ্ৰদ্ধা প্ৰেম পৰিপুষ্ট কৰে আৰু সেই বাবে কি কোৱা হয় অন্য একো মনত নাথাকিল অন্তত আন একো অধ্যয়ন নকৰিল শিষ্যজনৰ ভিতৰত এইটো প্ৰৱণতাৰ প্ৰয়োজন যে পুৱা গধূলা গুৰুৰ বাক্যৰে ভগৱন্তক চিন্তন কৰে নহলে চৰকাৰে কোনখন আছে নেকি কেইটকা দিয়ে সেইটোতো পটককে মনত ৰৈ যায় গুৰুৱে দিয়া কথাবিলাহে মনত নৰয় পাহৰি যায় বুলি হৰি ভকতে যেন পাতি দিয়ে ওলোটাই সুধিবলৈ নাযায় ন পঞ্চায়তত আকৌ সুধিবলৈ যাম নহয় নগৰপালিকাত সুধিবলৈ যাম এইখন আছে নে কেইটকা দিছে কি জানি মোক পাওঁ ফিল আপ কৰি দিম হয় নেকি টেণ্ডেঞ্চিটো ক'ত আছে কেৱল এইটো নহয় যে গলেই যে মই পাই যাম ভাৱটোতো লাগিব আৰু ইমান এটা দীঘলীয়া সময়ছোৱা পাই পেলাই মই সিমানকণ কৰিব নোৱাৰিলে এইটোতো মই ডাঙৰ কৃপণালী আচৰণ কৰিছো গুৰুৱে গুৰুৰ দায়িত্ব পালন কৰি গুৰুৱে কি কৰিছে কি নকৰিছে সেইটো মোৰ বিচাৰ কৰাৰ প্ৰয়োজন ঈশ্বৰৰ ওপৰত মোৰ দায়িত্ব শিষ্য হৈ মই কি কৰিছো শিষ্যৰ প্ৰপন্নতা এইটো নহয় যে আমাৰতো বুজা যায় বোলে একদম প্ৰপন্ন যে কৰে ভাড়ে ভেটিয়ে দি থৈ সেৱা কৰি থাকে প্ৰপন্ন নহ'ব পাৰে সেইটো সামাজিক দায়িত্ব হয়নে আন্তৰিক দায়িত্ব সেই গুৰু বাক্যৰে ভগৱন্তক চিন্তন কৰা আৰু সেইবাবে সন্ধ্যা কৰ্মটো লাগে আগতে অসুৰসকলেও নিজৰ সন্ধ্যা কৰ্ম ত্যাগ কৰা নাই ৰাৱণ বিষকৰ বা বলি বান ইত্যাদি আমি যিমানবিলাক দৈত্য দানৱ ইত্যাদিৰ কথা কওঁ তেওঁলোকে নিজৰ সন্ধ্যা উপাসনা এৰা আমাৰ কোনোবাখিনি এৰ খাই গ'ল ধন্যবাদ দিয়কচোন এই প্ৰসংগ এটা আহিছে পৰৱৰ্তী অংশত সময়ত ঈশ্বৰে যেনেকে মতি দিয়ে তেনেকে আগবাঢ়ি গৈ আমাৰ অসমখনতে পুৱা গধূলা আজি পৰা 50 বছৰ আগতে সকলো সময়তো ঈশ্বৰৰ চিন্তন হয় আজিকালি ধুনীয়া ধুনীয়া সকলো মানুহ জনা বুজা হ'ল সকলোৱে ধুনীয়াকে গুৰু গৃহ বনাইলো কিন্তু ঘৰত থকা প্ৰতিজন সদস্য ধৰি লওক উঠাই ঘৰতে নাযায় নহয় পুৱা গধূলা যায় জানো একেষাৰ ক'ব নোৱাৰে কিয় সময় নাই বৰ দুৰ্ভাগ্য বহুত দুৰ্ভাগ্য যে ঈশ্বৰে ইমান এটা দীঘলীয়া জীৱনৰ প্ৰতিটো এতিয়া ইয়াত পঢ়ি থাকোতে প্ৰতি ছেকেণ্ডত 120ৰ পৰা 150 জন মানুহ বোলে মৰে ধেমালি কথা নে ছেকেণ্ডত যদি 120ৰ পৰা 150 জন মানুহ মৰে আজি দিনটোত কিমান মানুহ মৰি গ'ল 3.5 লাখৰ ওপৰত হ'ব এইখন লিষ্টত এতিয়ালৈকে আপুনি মই কৰা নাই এইটো আটাইতকৈ ডাঙৰ কৃপা আৰু আটাইতকৈ ডাঙৰ চমৎকাৰ হয় নে ইমান দীঘলীয়া জীৱনছোৱাত ঈশ্বৰে প্ৰতিটো উশাহ নিশাহ আমাক দিছে গতিকে তেওঁৰ সন্মুখত কৃতজ্ঞতা গ্ৰেটিটিউডৰ ভাৱটোৱেইটো হৈছে ভক্তি পুৱা গধূলা সেইটো স্বীকাৰ কৰাৰ প্ৰয়োজন বাকীখিনি সময়ত সংসাৰ ক্ষেত্ৰত মই মোৰ কৰি থাকিলে আপত্তি নাই জাগতিক ৰূপত সেইটো ক'বই লাগিব কিন্তু ঈশ্বৰৰ সন্মুখলৈ যোৱা লাগিলে মই কোন যে ঈশ্বৰৰ মই সেৱা কৰো মোৰ দায়িত্ব সেৱা কৰ্ম কৰাটো সকলো কৰ্ম ঈশ্বৰ প্ৰদত্ত কিয় কোৱা হৈছে যেতিয়া এইটো কথা কোৱা গৈছে যে জীৱনৰ প্ৰতিটো উশাহ নিশাহ ঈশ্বৰে দি আছে কাৰণে পাই আছো তেতিয়াহ'লে কোনোবাই যদি খেতিটো কৰিবলৈ পাইছে
খেতি কৰিবলৈ পোৱাটো ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয় নে নহয় তেতিয়া নিজৰ ইচ্ছাৰে উশাহটো ল'ব পৰা নাই নিজৰ ইচ্ছাৰে নিশাটো এৰিব পৰা নাই তেতিয়াহ'লে অতি নিশ্চয়কৈ খেতি কৰিবলৈ পোৱাটো ঈশ্বৰ প্ৰদত্ত দায়িত্ব এতিয়া মোৰ দায়িত্ব কি মই ঈশ্বৰ প্ৰদত্ত দায়িত্বটো নিষ্ঠা সহকাৰে পালন কৰিম আৰু যেতিয়া কৰ্মটো নিষ্ঠা সহকাৰে পালন হ'ব ধৰ্ম সেইখিনিতে সম্পন্ন হ'ব ধৰ্ম মানে এইটো নহয় ধৰি লওক চাকি গছ জ্বলাইছো ধূপ জ্বলাইছো ইয়াৰ পৰা এটা পৰিৱেশ হয় হয়নে কিন্তু চাকি গছ জ্বলালো সেৱা কৰিলো মোৰ সেইখিনিতে ধৰ্ম হয় এইটোতো নহয় ধৰ্ম সেই কৰ্মলৈ যাব লাগিব কৰ্মলৈ কিদৰে যাব যেতিয়া জীৱনৰ প্ৰতিটো দায়িত্ব ঈশ্বৰ প্ৰদত্ত বুলি ভাবি নিষ্ঠাৰে তেওঁ পালন কৰিব যেতিয়া মই মোৰ কাৰণে বুলি কৰ্মটো কৰোঁ মই মোৰ কাৰণে গৈছো মইহে কষ্ট কৰিছো তেতিয়া ভাল কামটো ব্যক্তিজনক ভোগবাদী কৰি ভোগত বদ্ধ কৰাবগে পাৰে কিন্তু যেতিয়া সেই ভোগবাদী ভাৱনা জড়িত কৰ্মটো ঈশ্বৰ প্ৰদত্ত বুলি ভাবি কৰা যায় তেতিয়া হিউ জীৱক মুক্তি দিব পাৰে কাৰণ তাৰ প্ৰত্যক্ষ উদাহৰণটো বুদ্ধিসকল সংসাৰ আটাইতকৈ বৰ্জনীয় ভাৱটো হৈছে কি কাম ভাৱ কিন্তু সেই কাম ভাৱটো যেতিয়া কৃষ্ণ কেন্দ্ৰিক হৈ পৰিব তেতিয়া ঈশ্বৰ প্ৰাপ্তি আটাইতকৈ উত্তম মাধ্যম হৈ পৰিব ভাগৱতৰ সকলো বিষয় কৃষ্ণ কেন্দ্ৰিক নহয় জানো খাওঁতে উঠোতে বহুতে সকলো মানে কৃষ্ণৰ চিন্তনৰ কথা কৈছে কৃষ্ণৰ স্বৰূপটোৱেই হৈছে সেই পৰম শান্তিৰ প্ৰতীক কাৰণ আমি জীৱনটো তাকেই বিচাৰি আছো জীৱনত আমাক ধন টকা পইচা বিত্ত এইখিনি কিয় লাগে ধন টকা পইচা উদ্দেশ্য নহয় নহয় ধন মানুহে কিয় অৰ্জন কৰে আমাৰ আধ্যাত্মিক কাৰণে দুই প্ৰকাৰৰ বিত্তৰ কথা কৈছে এটা পৰকালৰ বিত্ত এটা ইহকালৰ বিত্ত হয় নে নহয় ধৰ্মায় যশস্থায় কামায় স্বজনায় পঞ্চবিধ বিভজতি বিত্ত পাঁচটা কামৰ বাবে বোলে এইখন জগতত মানুহক ধনৰ প্ৰয়োজন পাঁচটা কাম কি ধৰ্মৰ উদ্দেশ্যে প্ৰথমটো ধৰ্মৰ উদ্দেশ্যে ধৰ্ম বুলি ক'লে কেৱল এটা সংজ্ঞাবদ্ধ পৰম্পৰাৰ কথা কোৱা হোৱা নাই ধৰ্ম বুলি ক'লে এটা বিস্তৃত সংজ্ঞা দিনটোত আমাৰ যে জীৱনৰ চাৰি পুৰুষাৰ্থৰ কথা কৈছে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থ দিনটোত আমি এই চাৰিটা পুৰুষাৰ্থৰ বাবে অকণমান সময় দিব লাগে ৰাতিপুৱা শুই উঠি অকণমান সময় ধৰ্মৰ বাবে দিব লাগে ৰাতিপুৱা শুই উঠিলে গা পা ধুই ঈশ্বৰক অকণমান সময় দিয়ে সেইখনটো কৰিব পাৰে সকলোৱে হয় নে দ্বিতীয়তে অৰ্থ বিদ্যালয়লৈ যে কৈছে শিক্ষা প্ৰাথমিক উদ্দেশ্য নহয় প্ৰাথমিক উদ্দেশ্য অৰ্থই কৰ্মক্ষেত্ৰলৈ যোৱা যোনটো অৰ্থ হয় না সেইখিনি হ'ব অৰ্থ দিয়ক কামত দিয়ক পাৰিবাৰিক যিখিনি ভাৱ কাম মানে কেৱল স্ত্ৰী পুৰুষৰ মাজত হোৱা ক্ৰিয়াটোকে কাম বুলি গ্ৰহণ কৰা হোৱা নাই কাম শব্দে সকলো সাংসাৰিক কৰ্ম কোৱা হৈছে সাংসাৰিক কৰ্ম দায়িত্ববিলাক পালন কৰি থাকিলে অকণমান সময় কামৰ অৰ্থে মুখ্যৰ কথা কেতিয়া ভাবিলে যেতিয়া সকলো কাম কৰি দিনটোৰ পৰা আজৰি হ'ব এই শয়নলৈ যোৱাৰ মুহূৰ্তত মুখ্যৰ চিন্তা প্ৰভু মই নিজ বুদ্ধিৰে দিনটোত ভুল শুদ্ধ নিজ বুদ্ধিৰে যেনেদৰে দেখি পালো তাক আচৰণ কৰি সমস্ত কৰ্ম তোমাকে অৰ্পণ কৰি মই এতিয়া শয়ন লৈছো শয়নৰত নাৰায়ণৰ ধ্যান কৰি শয়নত গুচি যাওঁ আজিকালি মানুহৰ চকুত টোপনি নাইকিয়া হৈ গৈছে চকুত টোপনি কেতিয়া আহিব যেতিয়া আমাৰ বিছনাখন আৰামি মানে এইটো কথা কোৱা হোৱা নাই একদম বোলে ধুনীয়া মেট্ৰেছ আছে একদম কপাহী কোমল সেইটো আৰাম নহ'ব পাৰে তক্তাখনত শুই থকা যদি আকৌ আৰামছে হ'ব পাৰে কিয় সেইকাৰণে আমাৰ কি দিলে শুবলৈ যাওঁতে তাত গুৰুৱে নিন্দা গাৰুটোত চাবচোন ইমান সূক্ষ্মভাৱে সংস্কাৰ আৰু আচাৰ দিয়া হ'ল যেতিয়া গাৰুটোত মূৰটো থোৱা হয় তোমাৰ অসমীয়া গাৰুটোত কেতিয়াও ভৰি লাগিবলৈ নিদিয়ে মানুহে খোৱা গাৰুটো হয়নে গাৰুটোত বহিবলৈ নিদিয়ে কিয় গাৰুটোত কি ভবা হয় গুৰুৰ অভয় চৰণ নিজ গুৰুৰ অভয় চৰণ ৰূপী গাৰুটোৰ মাথাতে বিছনাখনত নিন্দে আছে এইখিনি আৰু ভজনত আহে হয়নে সেইটো আচাৰ ধৰ্মৰে যেতিয়া তেওঁ শয়নলৈ যাব তেওঁ বেয়া সপোন দেখিবনে সম্ভৱ নহয় বেয়া চিন্তা মনলৈ আহিবনে সম্ভৱ নহয় তেওঁ টোপনি নাহিবনে নাহে যদি বাওঁ নাখিকাই প্ৰাণবায়ু চলি আছে তেতিয়া সোঁ কাটি হয় সোঁ নাখিকাই চলি থাকিলে বাওঁ কাটি হয় আৰামছে সিমানলৈকে নিৰ্ণয় দিয়া আছে মুখ্যৰ চিন্তন কাৰণ হৃদয়ৰ তিনিটা অৱস্থাই আছে জাগ্ৰত নিদ্ৰিত আৰু সুষুপ্তি এতিয়া শৰীৰৰ চেতন মন অৱচেতন মন দুইটা শক্তি আছে এইটো জাগ্ৰত অৱস্থা যেতিয়া শুই যাম নিদ্ৰিত অৱস্থা সুষুপ্তি যিখিনি সময়ত ইন্দ্ৰিয়ৰ প্ৰবৃত্তি পৃথক ৰূপত নাথাকে সকলো ইন্দ্ৰিয় এক পৰমাত্মাৰ লয় প্ৰাপ্ত হয় গভীৰ নিদ্ৰাৰ অৱস্থা হৈছে সুষুপ্তি সাৰ পোৱাৰ লগে লগে আকৌ ইন্দ্ৰিয়বিলাক নিজ নিজ স্থানলৈ গুচি আহে সেইখিনি সময়তো কোন জাগৃত হৈ আছে শুইহে আছিল মোক মাতিলে
বোলে মোৰ মায়ে মাতি লৈছে বোলে উঠচোন আলহীজন আহিছে উঠচোন বুলি কোনে শুনিলে মই যদি শুই আছিলো কোনোবাই শুনিলে কাৰণে মোৰ শৰীৰটো জাগ্ৰত কৰিলে শুই থকা সময়ত তেতিয়ালে কোন সাৰ পাই আছিল আৰু যদি মই কওঁ যে মই সাৰ পাই আছো তেতিয়া শুই আছিল সেইখিনি যদি যাত্ৰাটো আৰম্ভ হৈ যায় কোন আছিল মই মাধুৰ্য বুলি কওঁতে মোৰ জন্মগত শৰীৰটো ৰাখি স্থিতি অনুসৰি যিটো নাম দিয়া হ'ল নামটোৰ কথাই কৈছো মাধুৰ্য মোৰ নামহে সৰু ল'ৰাটোকো দুখ নালাগে বোলে বোপাই গাটো ভাল পাইছে বোলে গাটো ভাল পোৱা নাই মোৰ গাটো বুলিহে কয় মই বেয়া বুলি নকয় মানে শাস্ত্ৰ জ্ঞান নথকাজনৰ শাস্ত্ৰ নপঢ়াজন ব্যক্তিৰ ভিতৰো ঈশ্বৰৰ যে অংশ সেই চেতনাটো দিছে শৰীৰটোৰ কথা কওঁতে মই বেয়া বুলি নকওঁ মোৰ গাটো বেয়া বুলিহে কওঁ হয়নে নহয় জ্ঞান সকলোকে দিছে খালি তাক আৰু অকণ পৰিষ্কৃত কৰাটো প্ৰয়োজন তেতিয়া স্পষ্টতা আহে আৰু সেই স্পষ্টতাৰ কথা ক'বলৈতো প্ৰসংগত ঢেৰ ওলাই যায় নহয় যে প্ৰথমতে গুৰুৰ ওচৰলৈ গৈ সেই ভগৱন্তক চিন্তনৰ বাকী কথা মনত ৰাখিবলৈ চাৰিটা কথা পুৱা গধূলা সেই বাক্যৰে ঈশ্বৰৰ দুখটো চিন্তন কাৰণ নাস্তিক সেইজন নহয় যিজন ঈশ্বৰ নাই বুলি কৈছে নাস্তিক সেইজন মই ঈশ্বৰৰ কথা কৈছো কিন্তু ঈশ্বৰ আছে বুলি মই মানিব পৰা নাই নাস্তিকটো মই ন প্ৰথমতে মানিব লাগিব ভগৱন্তক প্ৰকাশ ভাৱত শৰাইখনত থকা মহাপ্ৰসাদটো ভগৱন্তই খাবলৈ নাহে নে ভগৱন্ত পূৰ্ণই যেতিয়া পূৰ্ণত্ব গ্ৰহণ কৰে ব্ৰহ্মাৰ্পণম ব্ৰহ্ম হবিৰ ব্ৰহ্মজ্ঞ ব্ৰহ্মনাহতম তেনৈব ব্ৰহ্মগন্তব্যম ব্ৰহ্মকৰ্ম সমাধিনা ব্ৰহ্মই যেতিয়া কিবা এটা বস্তু গ্ৰহণ কৰে তেতিয়া সি পূৰ্ণ হৈ থাকে কাৰণ তেওঁ পূৰ্ণ আমি অপূৰ্ণ সেইকাৰণে আমি চুইলে চোৱা হৈ যায় হয়নে ঈশ্বৰকতো আমি দিব পাৰোঁ সংসাৰত দুখী ব্যক্তিত্ব এনেকুৱা আছে যাক কোনেও একো দিব নোৱাৰে একো দিব নোৱাৰে প্ৰথম যি ব্যক্তিত্ব হৈছে ভগৱানক একো দিব নোৱাৰে কি দিম সকলোৰে অধিকাৰীটো তেওঁ আপোনাৰো আছে কিন্তু তেওঁ দিব হয়নে দ্বিতীয়তে এজন শুদ্ধ ভক্ত কি দিম তেওঁক দিবলৈ হাতততো একো নাই তেওঁক না শ্ৰদ্ধাৰ প্ৰয়োজন না তেওঁ মানৰ প্ৰয়োজন না জ্ঞানৰ প্ৰয়োজন না অপমানৰ প্ৰয়োজন একোৰে সৈতে তেওঁ মতলব নাই হয়নে নহয় তেতিয়াহ'লে আমি ঈশ্বৰক কিয় দিম শৰাইখন ইত্যাদি ইত্যাদি কাৰণ সেই বস্তুটোৱে কি বুজায় তেওঁৰ প্ৰতি থকা ভাৱটো হয়নে মই ভগৱানক এই বেয়া মুখকেইটা দিছো নে বেয়া মুখকেইটা দিছো গাঁও কোনেও নেদেখে কিন্তু তেওঁ দেখিব তেওঁ দেখি আছে ভগৱানৰ ক্ষেত্ৰত সেইকাৰণে আটাইতকৈ উত্তমতকৈ উত্তম বস্তুটো প্ৰয়োগ কৰিব লাগে আমি ভগৱানৰ ক্ষেত্ৰত অধমতকৈ অধম বস্তুটো কেতিয়াবা প্ৰয়োগ কৰোঁ ঘৰত আপোনাৰ উলিয়াই ধৰা চাউল কেইটামান হ'ব কেতিয়াবা কামত দি কাম নাই মই সকলোৱে ভাৱনাটো কোৱা নাই এনেকুৱাও কেতিয়াবা হৈ যায় চিকিয়া পইচাটো মোলে এইটো নামভক্তত ভৰাই এনেকুৱা কেতিয়াবা হৈ যায় এইটো কোৱা নাই যে ভগৱানে পইচা বিচাৰিছে কাৰোবাৰ পৰা ভগৱানে চাউল বিচাৰিছে সেই বস্তুটোৱে কি বুজায় ভাৱটো বুজায় ন কাৰোবাৰ সামৰ্থ্যতা নাই তেওঁ নিদিয়াকৈ ভক্তিৰ অধিকাৰী হৈছে কিন্তু মোৰ যদি সামৰ্থ্যতা আছে দিয়াটো কপটতা কৰিব নালাগে কথা হ'ল আৰু যেতিয়া শুদ্ধ ভাৱত ভগৱন্তৰ সন্মুখলৈ গৈ সেই চিন্তন হয় চিন্তনে প্ৰভাৱ পেলায় ক'ত চিন্তনৰ প্ৰভাৱে স্বাধ্যায় আহে অৰ্থাৎ নিৰন্তৰ তাক অভ্যাস আৰু যেতিয়া নিৰন্তৰ তাক অভ্যাস কৰা যায় সি তেতিয়া চিত্তত স্থিৰ হয় আৰু যেতিয়া চিত্তত স্থিৰ হয় তেতিয়া আকৌ চিন্তনৰ বাবে চেষ্টা কৰিব নালাগে অৰ্থাৎ মানৱ পটত বহিবলৈ তেওঁ বেলেগকে চেষ্টা কৰিব নালাগে কথা পাতি আছো কথা পাতি থাকিলে ঈশ্বৰ চিন্তনে আন্তৰিকভাৱে সেই স্থিতিটো আমাক লাগে কাৰণ চিন্তনত ইমান গুৰুত্ব এটা দিয়া আছে এইটো কংস ইমান বোলে দুৰ্দন্ত দৈত্য পাপীয়ে মানুহ আছিল কংসই অন্তিম সময়ত কৃষ্ণৰ সমান গতি পালে ন কিয় চিন্তনৰ জৰিয়তে খাওঁতে উঠোতে বহুতে কৃষ্ণৰ প্ৰতি ভয় সোমালে কৃষ্ণৰ সমান ৰূপ চিন্তা কৰি গুচি গ'ল ষষ্ঠতে বৰ্ণনা আহে মহাৰাজ ভৰতৰ সকলো এৰি থৈ হৰিক চিন্তনৰ বাবে নিবিষ্ট হৈছিল কিন্তু ঈশ্বৰৰে লীলা যে সামান্য হৰিণ পোৱালি এটা মোহগ্ৰস্ত হৈ অন্তিম সময়ত হৰিণ পোৱালিটোৰ কথা মনলৈ আহিল আৰু দ্বিতীয় জন্ম হৰিণ ৰূপত কাৰণ নিয়ম ভাৱ স্মৰণে নিত্যম ধৈৰ্যম দেৱ কলেবৰম তন্ত্ৰমে অধিক কুন্তীৰ সনাতন ভাৱ ভালকে ভাবিব লাগে আৰু কষ্টত আছে তাতোতকৈ তেনেকে আমি ধনাত্মকটো ভাবিব পাৰো কাৰণ জিঅ'য়েহে জিঅ' চিগনেল পায় জিঅ'য়ে এয়াৰটেলৰ চিগনেল নাপায় মোবাইলটোতে যেতিয়া আহে সেইটো
মোৰ ভিতৰত যদি ভাল চিন্তাখিনি থাকে মই আৰু বেয়া মাজত থাকিলেও মোৰ জীৱনলৈ ভালখিনি আহিব আৰু মই আৰু ভাল পৰিৱেশত মোৰ ভিতৰত যদি বেয়া চিন্তাখিনি আছে জীৱনলৈ বেয়াখিনি আহিব নহয় সেইকাৰণে ভিতৰৰ চিন্তনটো ভাল হ'ব আৰু তাকেইতো দেখুৱাইছে ভগৱান কৃষ্ণৰ আবিৰ্ভাৱৰ জৰিয়তে কৃষ্ণই কেতিয়া অৱতাৰ গ্ৰহণ ভগৱান কৃষ্ণৰ প্লেনিংটো চাওক চিধাই তেওঁ নাহে ভগৱন্তৰ 6 প্ৰকাৰৰ অৱতাৰ আছে অংশ অৱতাৰ অংশাংশ অৱতাৰ কলা অৱতাৰ আবেশ অৱতাৰ পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ ব্ৰহ্মা আদি প্ৰজাপতিসকল বোলে ঈশ্বৰৰ অংশ অৱতাৰ অৱতাৰ এই কাৰণেই কোৱা হয় অৱতৰতি কি অৱতাৰ যি স্বয়ংক্ৰিয়ভাৱে নিজক প্ৰকট কৰিবলৈ সামৰ্থ্যৱান তেওঁলোকে অৱতাৰী পুৰুষ বুলি কোৱা হয় আমি মানুহৰ ক্ষেত্ৰত লগাইতো অৱতাৰী পুৰুষ বুলি ভুল কথা মানুহ স্বতন্ত্ৰ নহয় নিজৰ মতে নাই অহা নহয় নিজৰ মতে যাবলৈ পাম না ভগৱন্তহে সেইকাৰণে ভগৱানৰ সংজ্ঞাটো কেতিয়াও মানুহৰ সৈতে জড়িত কৰিব লাগে আজিকালি তেনেকুৱা কিছুমান ওলাইছে কিন্তু ক'ব নোৱাৰে বা ক'ব নালাগে তেতিয়া ভগৱন্তৰ স্থিতিটো অৱনমিত কৰে আৰু যাই হওক ব্ৰহ্মা আদি প্ৰজাপতিসকলক অংশ অৱতাৰ বুলি কিয় কোৱা হৈছে কাৰণ প্ৰত্যক্ষ ৰূপত নিজ অংশে সৃষ্টিৰ প্ৰথম জীৱ সেই ব্ৰহ্মাই হয়নে অংশাংশ অৱতাৰ ব্ৰহ্মা আদি প্ৰজাপতিসকলৰ সৃষ্টি প্ৰত্যক্ষ তেওঁৰ অংশৰে যিসকল আবিৰ্ভাৱ হৈছে অৰ্থাৎ 9 জন প্ৰজাপতি ঋগু পুলক পুলস্ত বশিষ্ঠ অত্ৰি অংগিৰা এই 9 জন প্ৰজাপতিসকল হৈছে বুলি ঈশ্বৰৰ অংশাংশ অৱতাৰ কলা অৱতাৰ মৎস্য কুৰ্ম ভগৱন্তৰ কলা অৱতাৰ আবেগ অৱতাৰ ভগৱান দত্তাত্ৰেয় ঋষভ দেৱ কপিল প্ৰভু এইসকল বোলে ঈশ্বৰৰ আবেগ অৱতাৰ বৰাহ নৃসিংহ ভগৱন্তৰ পূৰ্ণ অৱতাৰ কিছু কিছু কথা মোৰ এইটো আবেগ অৱতাৰ বুলি ওলাই গৈছিল কিন্তু নহয় ভগৱান বৰাহ নৃসিংহ ভগৱন্তৰ পূৰ্ণ অৱতাৰ আৰু যেতিয়া ভগৱন্তৰ চতুৰ্বিহু ৰূপত আহে তেতিয়া সেই স্বৰূপকো পূৰ্ণ অৱতাৰ বুলি কোৱা হয় চতুৰ্বিহু নিজকে কৃষ্ণই 4টা ৰূপত বিস্তাৰ কৰে বাসুদেৱ প্ৰদ্যুম্ন অনিৰুদ্ধ আৰু শংকৰ ভগৱান ৰাম ভৰত লক্ষ্মণ শত্ৰুঘ্ন 4টি ৰূপত আহিছে তেতিয়া পূৰ্ণ অৱতাৰ বুলি আমি সহজতে কওঁ পূৰ্ণ কৃষ্ণ ভগৱান কৃষ্ণকে পৰিপূৰ্ণতম স্বৰূপ ভগৱন্তৰ পূৰ্ণতম অভিব্যক্তি হৈছে কৃষ্ণ এইটো নহয় যে কৃষ্ণৰ ৰূপটো মানুহে কল্পনা কৰি লোৱা প্ৰকৃততে ভগৱান নিৰাকাৰ নিৰাকাৰ শব্দৰ এইটো অৰ্থ নহয় যে যাৰ কোনো আকাৰ নাই প্ৰথমতে সূৰ্যৰ ৰশ্মিলৈ চাই সূৰ্যৰ নিৰাকাৰ যেনেই লাগে আৰু অকণমান জানিলেহে গম পাই যে নহয় ৰশ্মিৰ উৎস এটা আছে যাৰ আকাৰ এটা আছে নিৰ্গতা আকাৰ যস্মাৎ চ নিৰাকাৰ য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁ হৈছে নিৰাকাৰ যাৰ আকাৰ নাই তেওঁ নিৰাকাৰ নহয় নহলে মানুহে ভাবিবও পাৰে ন কৃষ্ণৰ ৰূপটো মানুহে কল্পনা কৰিলেও মানুহৰ দুখন হাত ভগৱানৰ দুখন হাত আছে নহয় বাপেক চাইহে পুতেক চাই বাপেক কেতিয়াও নহয় পিতৃৰ গুণ বৈশিষ্ট্যহে পুত্ৰৰ জড়িত প্ৰকাশ পুত্ৰৰ গুণ বৈশিষ্ট্য পিতৃৰ জড়িত প্ৰকাশ পোৱা সম্ভৱ নহয় হয়নে ঈশ্বৰে 84 লক্ষ জীনৰ ভিতৰত মনুষ্য হয়তো শ্ৰেষ্ঠত্ব কৰি ক'লে কাৰণ এইটো নিজৰ অনুৰূপত সৃষ্টি কৰিলে সেইবাবে সৃষ্টিৰ সকলো তত্ত্ব শৰীৰটোত পোৱা যায় সৃষ্টিখন নিৰ্মাণ হৈছে 24টা তত্ত্ব আৰু সেই 24টা তত্ত্বৰে মনুষ্য শৰীৰটো গঠিত নহয় জানো পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ পঞ্চ মহাভূত ভূমি অগ্নি জল বায়ু আকাশ আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই 4টা অন্তৰেন্দ্ৰিয় হয়তো 24টি তত্ত্ব হয়নে আৰু সেই 24টি তত্ত্বত একোজন অধিষ্ঠাতা দেৱ দিলে হয়নে সাক্ষী ৰূপত কাৰণ আমি মিছা কথা নকওঁ আমি মিছা কথা কওঁ নাক কাণ চকু মুচলে মিছা কথা কয় ভগৱানে সাক্ষী এজন ববাই দিলে কোনো মিছা কথা ক'ব নোৱাৰে কৰ্ণত দীঘল নাহিকা ৰশ্মি কুমাৰ নেত্ৰ দাদিত্য মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ লিংগত প্ৰজাপতি বিক্ৰম মিত্ৰ মনত চন্দ্ৰ অহংকাৰৰ পুত্ৰ বুদ্ধিত বাসুদেৱ হয়নে ইন্দ্ৰিয় একোজন অধিষ্ঠাতা দেৱতা আছে আৰু একোটা বিষয় আছে কাৰণ ইন্দ্ৰিয় দেৱতা বিষয় 3টা সংযুক্ত হৈ আছে এই 3টা যেতিয়ালৈকে সংযমিত নহয় তেতিয়ালৈকে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে সেইকাৰণে কি কৰে তাৰ উদ্ধাৰটো ক'ৰ পৰা আহিব অন্নৰ পৰা বাক্যৰ পৰা আৰু কৰ্মৰ পৰা যাক আমি আচৰণ বুলি ক'ব পাৰোঁ এই 3টা প্ৰাথমিক সংস্কাৰ কৰা বিষয় যাৰ জৰিয়তে এজন ব্যক্তি সংস্কাৰী হ'ব পাৰে আৰু আমাৰ গোটেই নীতি নিয়মবিলাক এই 3টাৰ বাবে অন্নৰ বাবে বাক্যৰ বাবে আৰু কৰ্মৰ বাবে সকলো নীতি নিয়ম যদি বহল দৃষ্টিভংগীৰে চাওঁ
এই তিনিওটাৰ কথাই পাকে পকাৰে কৈছে কাৰণ সংস্কাৰ ইহঁতৰ পৰা আহিছে আৰু ভগৱান কৃষ্ণ বোলে আমাৰ যে 4 যুগৰ বিধান আছে ন সত্যত এটা কাপৰ পুলি 17,28,000 সত্য 12,96,000 ক্ৰেতা 8,64,000 দ্বাপৰ 4,32,000 কলি এই 43,20,000 বছৰে এটা দিব্য যুগৰ ভিতৰত 4টা যুগ ঘুমাই থাকে আৰু এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মনন্তৰ হয় 14টা মনন্তৰ লাগি এটা কল্প এই 71টা দিব্য যুগৰ যিটো 28 সংখ্যক দ্বাপৰ যুগ তেতিয়া ভগৱান কৃষ্ণ বোলে নিজে আহে 28 সংখ্যক এইটো 28 সংখ্যক কলিযুগ ইয়াৰ আগতে 27টা কলিযুগ পাৰ হৈ গ'ল ইয়াৰ পাছতো পাৰ হ'ব ভগৱান কৃষ্ণ কেতিয়া আহে বোলে অষ্টবিংশতিতম দ্বাপৰ কৃষ্ণ ভৱিষ্যতি 28 সংখ্যক দ্বাপৰ কৃষ্ণ নিজে আহে এইকাৰণে দশমৰ লীলাখিনি এটা স্পেচিয়েলিটি আছে দশম বুলি ক'লে সাধাৰণ ৰাইজৰ মনতো এটা বিশেষ ভক্তি আছে ভাগৱতৰ প্ৰতি ভক্তি আছে কিন্তু দশম স্কন্ধ বুলি ক'লে অকণমান বিশেষ ভাৱ এটা আছে কিয় ভাৱ এটা আছে ভাৱটো থকাৰো প্ৰয়োজন আমি নাজানো যে দশমত এনেকুৱা কি বিশেষ আছে যাৰ বাবে দশম স্কন্ধ বুলি ক'লে মানুহৰ অকণমান বেলেগ এটা ইম্প্ৰেছন জাগি আহে এইটো কথা কি আছে দশমত কৃষ্ণ জন্মৰ কথা আছে কৃষ্ণ জন্ম কথা আছে বুলি এনেকুৱা বিশেষ ভাৱ আহিছে মনটোৱে যে কৈছে কয় ন দশম স্কন্ধ বুলি ক'লে অকণমান বেলেগ এটা ভাৱ কাৰণ ভগৱন্তে কোনোবাখিনিত অকণমান চিগনেল এটা দিব বিচাৰে যে সম্পৰ্কটা যে আছে মনত পেলোৱাৰ সময় আহিছে নহ'লে কেনেকে ভাৱ অহা সম্ভৱ জগতখনত শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ অবিহনে কাকো ভাল পোৱা প্ৰেম কৰা সম্ভৱ নহয় ক'ব পাৰিবনে কোনোবাই যে এনেকুৱা এজন মানুহক ভাল পাওক যাওক জীৱনটো স্পৰ্শ কৰিব নোৱাৰে প্ৰেম কৰিবনে ভুল হয়তো নকৰে এনেকুৱা এজন মানুহক ভাল পাওক যাৰ আপুনি ৰূপটো দেখা নাই সম্ভৱ হ'বনে এতিয়াও সম্ভৱ এই যে কোৱা হৈছে যে জগতত প্ৰেম শব্দটো সম্ভৱ নহয় বুলি এই কাৰণে কাৰণ ইয়াত সকলো এটা ভিত্তি আছে হয় স্পৰ্শ হয় ৰূপ হয় গন্ধ হয় ৰস তন্মাত্ৰৰ কোনোবা এটা কিবা এটা জড়িত হৈ আছে কিন্তু ভগৱানৰ ক্ষেত্ৰত আপুনি চাওকচোন নিজকে যদি আমি চাওঁ ভগৱানকতো আজিলৈকে আমি কোনো স্পৰ্শ কৰি পোৱা নাই পাইছো জানো ভগৱানক না আমি ৰূপটো দেখিছো আজিলৈকে প্ৰত্যক্ষ জনাই দেখা না ভগৱন্তৰ আগমনৰ কিবা সংকেত পাইছো নাই পোৱা ৰূপ ৰস গন্ধ একো পোৱা নাই কিন্তু তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে কেনেকে আছে আৰে যিজনক দেখা নাই যিজনক শুনা নাই যিজনক স্পৰ্শ কৰিব নাই তেওঁৰ প্ৰতি কেনেকে থকাটো সম্ভৱ সেইটো প্ৰেমৰ বুদ্ধ স্বৰূপ য'ত কোনো স্পৰ্শ নাই য'ত কোনো ৰূপ নাই য'ত কোনো দৰ্শন নাই য'ত কোনো গন্ধ নাই তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি সেইখিনিতে প্ৰেমৰ ক্ষেত্ৰ নহ'লে বাকী সকলোৰে এটা কিবা এটা ভিত্তি আছে ইয়াৰ কোনোবা এটা আঁতৰাই দিওঁ সকলো আচল চকটো তেতিয়া ওলাই দিওঁ গোটেই খেলখন চালখনৰহে চালখন আছে কাৰণেই কৈছে এইবাৰ এৰিবাই দিলে নাম মই আপোনাৰ ওচৰত যাম আপুনি মোৰ ওচৰলৈ আহিব আৰু চালখনৰ মৰ্যাদাটো মান সন্মানটো এইকাৰণে যে প্ৰাণ থকাৰ কাৰণে যেতিয়া প্ৰাণবায়ু ওলাই যায় শৰীৰটো কিমান বিকৃত হৈ যায় আমিতো দেখিছো ন মহাৰাজ যুধিষ্ঠিৰক এই বকৰূপী ধৰ্মই সুধিছিল যে সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি বোলে মানুহে দেখি আছে মানুহৰ চকুৰ সন্মুখতে নিত্য মানুহৰ জন্ম হৈ আছে নিত্য মানুহৰ মৃত্যু হৈ আছে কিন্তু মাজৰ সময়কতে মানুহে নিজকে অমৰ যেন অনুভৱ কৰে হয় নহয় চকু আগতে দেখি আছো নিমিষতে মৰি গৈছে চকুৰ আগতে দেখি আছো নিমিষতে জন্ম হৈছে কিন্তু মাজৰ সময়টা যেন মইহে মই আৰু এইটো অনুভৱত থাকে এইটোৱে হৈছে মায়া মায়া বুলি বেলেগ কিবা এটা নাই